আমি সঘনাই এষাৰ কথা শুনিবলৈ পাওঁ যে কোশিশ करने वालों की कभी हार नहीं होती। কথাটো সঁচা হয়, কিন্তু এইখিনিতে এটা ফেক্ট আছে যে ধৰক সফলতা আমাৰ পূব দিশে আছে আৰু আমি যদি পশ্চিম দিশে মেহনত কৰি থাকোঁ বা কষ্ট কৰি থাকোঁ তেনেহ'লে যেন আমি সফলতা পাব পাৰোঁ? ডেফিনেটলি নোৱাৰোঁ। আমি যদি পশ্চিম দিশত যিমানেই কষ্ট নকৰোঁ কিয়, যিমানেই মেহনত নকৰোঁ কিয়, যিমানেই হাত পাৰ মাৰি পেলাওঁ, যিয়ে নকৰোঁ, তথাপি আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিম। আমি যদি পূব দিশত যাই অকণমান কষ্ট কৰোঁ তেনেহ'লে হয়তো আমি সেইফালে ছাকচেছটো পাই যাব পাৰোঁ, কাৰণ ছাকচেছটো আমাৰ পূব দিশত আছিলে। তো গতিকে আমাৰ দিশ মানে ডাইৰেকশ্যনটো বহুত ইম্পৰ্টেণ্ট। তো আপুনি কি কষ্ট কৰি আছে, কেনেকৈ কৰি আছে, সেইবোৰতকৈ বেছি ইম্পৰ্টেণ্টটো হৈছে আপোনাৰ ডাইৰেকশ্যন। যদি আপুনি সঠিক ডাইৰেকশ্যনত কষ্টটো কৰে তো তেনেহ'লে ডেফিনেটলি আপুনি ছাকচেছ পাব। বাট আপুনি যদি ডাইৰেকশ্যন আপোনাৰ ভুল হয় তো তেনেহ'লে আপুনি যিমানেই মেহনত নকৰক কিয়, যিমানেই কষ্ট নকৰক কিয়, আপোনাৰ কিন্তু ৰিজাল্ট কেতিয়াও নোলায়। গতিকে ডাইৰেকশ্যন ইজ মেইন ইম্পৰ্টেণ্ট। থেংক ইউ।